নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজি আমি পুনৰ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ইয়াত আমি গ্ৰেড 3 গ্ৰেড 4 দুটাৰ বাবে প্ৰয়োজনীয় হোৱা কিছুমান কুৱেশ্যন লৈ আহিছোঁ, এনেধৰণৰ কুৱেশ্যন। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আৰু তোমালোকে যদি ইয়াৰ পিডিএফসমূহ পাব বিচাৰা তেন্তে ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম লিংকটো দিয়া আছে, তাতে সকলো জইন হৈ ল'বা। আৰু যদি কিবা মোক পাৰ্চনেলি সুধিব বিচাৰা তেন্তে ডেছক্ৰিপশ্যনতে ইনষ্টাগ্ৰাম লিংকটো দিয়া আছে, তাত সকলোৱে মেছেজ কৰিবা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় তোমালোকে কমেণ্ট কৰি জনাবা। কুৱেশ্যনটো সুধিছে, প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কিমান চনত মুক্তি লাভ কৰিছিল? জয়মতীখন কিমান চনত মুক্তি লাভ কৰিছিল সুধিছে। ইয়াত দিছে 1935, 1939, 1941, 1945। এই অপশ্যন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰি জনাবা বুলি আশা থাকিল। আমি তাৰপিছত 2 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যন সুধিছে, ইটালীৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? ইটালীৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বগাভেদ। বগাভেদ হৈছে ইটালীৰ ৰাষ্ট্ৰীয় প্ৰতীক। আমি তাৰপিছত 3 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, লণ্ডন কোনখন নদীৰ পাৰত অৱস্থিত? লণ্ডন কোনখন নদীৰ পাৰত অৱস্থিত সুধিছে। ইয়াত দিছে ৰবি, টেমছ, নীল, ৰাইন। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, টেমছ। লণ্ডন টেমছ নদীৰ পাৰত অৱস্থিত, সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত 4 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 4 নম্বৰ কুৱেশ্যন সুধিছে, ইজৰাইলৰ সংসদক কি বুলি কোৱা হয়? ইজৰাইলৰ সংসদক কি বুলি জনা যায় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নেছেট। নেছেট বুলি কোৱা হয় ইজৰাইলৰ সংসদক, সকলোৱে লিখি ৰাখিবা। আমি তাৰপিছত 5 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 5 নম্বৰ কুৱেশ্যন সুধিছে, টাইৱানৰ ৰাজধানী চহৰ কি? টাইৱানৰ ৰাজধানী চহৰ কি সুধিছে। ইয়াৰ অপশ্যন যি 4টা দিছে সেই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, টাইপে। টাইপে হৈছে টাইৱানৰ ৰাজধানী চহৰ। আমি তাৰপিছত 6 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 6 নম্বৰ কুৱেশ্যন সুধিছে, পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখন কি? পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখন কি সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মহাভাৰত। মহাভাৰত হৈছে পৃথিৱীৰ দীৰ্ঘতম মহাকাব্য। আমি তাৰপিছত 7 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 7 নম্বৰ কুৱেশ্যন সুধিছে, পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম কি? পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম কি সুধিছে। ইয়াৰ অপশ্যন 4টাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, এণ্টাৰ্কটিকা মৰুভূমি। এণ্টাৰ্কটিকা মৰুভূমি হৈছে পৃথিৱীৰ বৃহত্তম মৰুভূমি। তাৰপিছত আহিছোঁ 8 নম্বৰ কুৱেশ্যনলৈ। 8 নম্বৰ কুৱেশ্যন সুধিছে, নিৰ্মল হৃদয় নামৰ অনাথ আশ্ৰমখন কোনে প্ৰতিষ্ঠা কৰিছিল? নিৰ্মল হৃদয় নামৰ যিখন অনাথ আশ্ৰম এইখন কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে। ইয়াত দিছে মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, ৰবীন্দ্ৰনাথ ঠাকুৰ, মাদাৰ টেৰেছাৰ। ইয়াৰ অপশ্যন 4টাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, মাদাৰ টেৰেছাৰ। মাদাৰ টেৰেছাই নিৰ্মল হৃদয় নামৰ এখন অনাথ আশ্ৰম প্ৰতিষ্ঠা কৰিছিল। আমি তাৰপিছত 9 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 9 নম্বৰ কুৱেশ্যন সুধিছে, মেগছেছে বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন? মেগছেছে বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বিনোৱা ভাৱে। বিনোৱা ভাৱে হৈছে মেগছেছে বঁটা লাভ কৰা প্ৰথম ভাৰতীয়। তাৰপিছত আহিছোঁ আজি 10 নম্বৰ কুৱেশ্যনলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে, বৈদ্যুতিক ক্ষমতাৰ SI একক কি? বৈদ্যুতিক ক্ষমতাৰ SI একক কি সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৱাট। ৱাট হৈছে বৈদ্যুতিক ক্ষমতাৰ SI একক। আমি তাৰপিছত 11 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 11 নম্বৰ কুৱেশ্যন সুধিছে, তলৰ কোনবিধ মানুহৰ শৰীৰত হৰমনৰ অভাৱৰ হোৱা ৰোগ? ইয়াত অপশ্যন 4টাৰ কোনবিধ অভাৱৰ বাবে মানুহৰ হৰমনৰ অভাৱৰ বাবে ৰোগ হয় সুধিছে। অপশ্যন 4টাৰ কোনটো ৰোগ। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ডায়েবেটিছ। ডায়েবেটিছ ৰোগটো হৰমনৰ অভাৱৰ বাবে হয়, সকলোৱে মনত ৰাখিবা। তাৰপিছত আহিছোঁ 12 নম্বৰ কুৱেশ্যনলৈ। 12 নম্বৰ কুৱেশ্যন সুধিছে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সংখ্যা কিমান? ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সংখ্যা কিমান সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 5খন।
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সংখ্যা হৈছে 5খন তাৰ পিছত আহিছো 13 নম্বৰ কোৱেশ্যনলৈ 13 নম্বৰ কোৱেশ্যন সুধিছে অসমীয়া জনপ্ৰিয় তথা প্ৰসিদ্ধ কবিতা মমতাৰ চিঠি কবিতাটো কাৰ অসমীয়া জনপ্ৰিয় তথা প্ৰসিদ্ধ কবিতা যি মমতাৰ চিঠি এই মমতাৰ চিঠি কবিতাটো কোনে লিখিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি হেম বৰুৱাই মমতাৰ চিঠি লিখিছিল সকলোৱে জানাই চাগে আমি তাৰ পিছত আহিছো 14 নম্বৰ কোৱেশ্যনলৈ 14 নম্বৰ কোৱেশ্যন সুধিছে কোনখন নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয় দক্ষিণ ভাৰতৰ গংগা বুলি কোনখন নদীক কোৱা হয় সুধিছে অপচনৰ ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ কাবেৰী নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয় তাৰ পিছত আহিছো 15 নম্বৰ কোৱেশ্যনলৈ 15 নম্বৰ কোৱেশ্যন সুধিছে গোদাবৰী নদীৰ উৎপত্তি স্থান কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ নাসিক হৈছে গোদাবৰী নদীৰ উৎপত্তি স্থান আমি তাৰ পিছত আহিছো 16 নম্বৰ কোৱেশ্যনলৈ 16 নম্বৰ কোৱেশ্যন সুধিছে ভাৰতৰ মানচিত্ৰখন কিমান চনত অংকন কৰা হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1783 চনত 1783 চনত ভাৰতৰ মানচিত্ৰখন অংকন কৰা হৈছিল তাৰ পিছত আহিছো 17 নম্বৰ কোৱেশ্যনলৈ 17 নম্বৰ কোৱেশ্যন সুধিছে মেকমোহন লাইন কোন দুখন দেশৰ সীমাৰেখা সুধিছে ইয়াত দিছে ভাৰত আৰু পাকিস্তান ভাৰত আৰু চীন আৰু পাকিস্তান আফগানিস্তান আৰু ভাৰত এই অপচন 4টাৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ভাৰত আৰু চীনৰ সীমাৰেখাক কি বুলি কোৱা হয় মেকমোহন লাইন আমি তাৰ পিছত 18 নম্বৰ কোৱেশ্যনলৈ যাওঁ 18 নম্বৰ কোৱেশ্যন সুধিছে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকী কোন সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ভৱেন্দ্ৰনাথ শইকীয়া হৈছে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক তাৰ পিছত আহিছো 19 নম্বৰ কোৱেশ্যনলৈ 19 নম্বৰ কোৱেশ্যন সুধিছে মুখ্যমন্ত্ৰীক কোনে নিযুক্তি প্ৰদান কৰে সুধিছে ইয়াত দিছে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি ৰাজ্যপালে মুখ্য ন্যায়াধীশে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ৰাজ্যপালে মুখ্যমন্ত্ৰীক নিযুক্তি প্ৰদান কৰে তাৰ পিছত আহিছে আজিৰ 20 নম্বৰ কোৱেশ্যনলৈ 20 নম্বৰ কোৱেশ্যন সুধিছে কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল তোমালোকে আজি ভিডিঅটো চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেন্তে ভিডিঅটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু যদি ইয়াৰ পিডিএফৰ বাবে ডেসক্ৰিপচনতে টেলিগ্ৰাম লিংকটো দিয়া আছে সকলো তাত জয়েন হৈ ল'বা আমি তাৰ পিছত 21 নম্বৰ কোৱেশ্যনলৈ আহিছো 21 নম্বৰ কোৱেশ্যন সুধিছে মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 37 ডিগ্ৰী সেলসিয়াছ হৈছে মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা আমি তাৰ পিছত আহিছো 22 নম্বৰ কোৱেশ্যনলৈ 22 নম্বৰ কোৱেশ্যন সুধিছে টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি গ্ৰাহাম বেলে টেলিফোন আৱিষ্কাৰ কৰিছিল তাৰ পিছত 23 নম্বৰ কোৱেশ্যন উলাইছো 23 নম্বৰ কোৱেশ্যন সুধিছে কোনজন আহোম ৰজাক গড়গঞা ৰজা বুলি কোৱা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ চুকলেংমুঙক গড়গঞা ৰজা বুলি কোৱা হয় সকলোৱে জানাই চাগে মনত ৰাখিবা আমি তাৰ পিছত আহিছো 24 নম্বৰ কোৱেশ্যনলৈ 24 নম্বৰ কোৱেশ্যন সুধিছে কোনখন নদীক হালধীয়া নদী নামেৰে জনা যায় তলৰ কোনখন নদীক হালধীয়া নদী নামেৰে জনা যায় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি হুৱাংহি নদীক হালধীয়া নদী নামেৰে জনা যায় আমি তাৰ পিছত 25 নম্বৰ কোৱেশ্যনলৈ আহিছো 25 নম্বৰ কোৱেশ্যন সুধিছে লোকসভাৰ কাৰ্যকাল কিমান বছৰ সুধিছে ইয়াত দিছে 4 বছৰ 5 বছৰ 6 বছৰ 7 বছৰ ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 5 বছৰ লোকসভাৰ কাৰ্যকাল হৈছে 5 বছৰ
আমি তাৰ পিছত আহিছো 26 নম্বৰ কোৱেশ্চন লৈ 26 নম্বৰ কোৱেশ্চন দিছে ইৰানৰ সংসদক কি নামেৰে জনা যায় ইৰানৰ সংসদক কি নামেৰে জনা যায় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন এ মজলিছ ইৰানৰ সংসদক মজলিছ বুলি জনা যায় মনত ৰাখিবা এনে ধৰণৰ কোৱেশ্চন যোৱাবাৰ আহিছে এবাৰ সকলোৱে গুৰুত্ব দি চাবা তাৰ পিছত আহিছে 27 নম্বৰ কোৱেশ্চন লৈ 27 নম্বৰ কোৱেশ্চন দিছে কাৰ বিৰোধিতাৰে গান্ধীজীয়ে তেওঁৰ বিখ্যাত দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল কাৰ বিৰোধিতাৰে গান্ধীজীয়ে দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন সি ল'9ৰ বিৰোধিতাৰে মহাত্মা গান্ধীয়ে দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল দাণ্ডী যাত্ৰাত অসমৰ অংশগ্ৰহণ কোনে কৰিছিল সকলোৱে জানা চাগে লীলাধৰ বৰুৱা এটো মনত ৰাখিবা পৰীক্ষাত আহি থাকে আমি তাৰ পিছত আহিছো 28 নম্বৰ কোৱেশ্চন লৈ 28 নম্বৰ কোৱেশ্চনটো হৈছে হেপাটাইটিছ কিহৰ বেমাৰ সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন এ লিভাৰ হেপাটাইটিছ লিভাৰৰ বেমাৰ সকলোৱে লিখি ৰাখিবা তাৰ পিছত আহিছো 29 নম্বৰ কোৱেশ্চন লৈ 29 নম্বৰ কোৱেশ্চন সুধিছে লোহিত ৰক্তকণিকা ক'ত সৃষ্টি হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন সি হাড়ৰ মজ্জাত লোহিত ৰক্তকণিকাৰ সৃষ্টি হয় তাৰ পিছত আহিছো আজি 30 নম্বৰ কোৱেশ্চন লৈ 30 নম্বৰ কোৱেশ্চন সুধিছে সিপাহী বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো সকলোৱে জানাই চাগে অপচন বি 1857 চনত সিপাহী বিদ্ৰোহ সংঘটিত হৈছিল তাৰ পিছত আহিছো 31 নম্বৰ কোৱেশ্চন লৈ 31 নম্বৰ কোৱেশ্চন সুধিছে বাইবেলখন কোনে জাৰ্মান ভাষালৈ অনুবাদ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন সি মাৰ্টিন লুথাৰে বাইবেলখন জাৰ্মান ভাষালৈ অনুবাদ কৰিছিল তাৰ পিছত আহিছো 32 নম্বৰ কোৱেশ্চন লৈ 32 নম্বৰ কোৱেশ্চন সুধিছে মহাৰাজ নৰনাৰায়ণৰ শাসনকালত কোচবিহাৰলৈ অহা ইংৰাজ বণিকজন কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰাল্ফ ফিটছ হৈছে নৰনাৰায়ণৰ শাসনকালত কোচবিহাৰলৈ অহা ইংৰাজ বণিক আমি তাৰ পিছত আহিছো 33 নম্বৰ কোৱেশ্চন লৈ 33 নম্বৰ কোৱেশ্চন সুধিছে কেপ্টেইন ৱেলছৰ অসম অভিযানৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি লৰ্ড কৰ্ণৱালিছ আছিল সেই সময়ৰ গভৰ্ণৰ জেনেৰেল যি সময়ত কেপ্টেইন ৱেলছৰ অসম অভিযান হৈছিল তাৰ পিছত আহিছো 34 নম্বৰ কোৱেশ্চন লৈ 34 নম্বৰ কোৱেশ্চন সুধিছে কাক শংকৰী যুগৰ অপ্ৰমাদী কবি বুলি জনা যায় কাক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি মাধৱ কন্দলীক প্ৰাক শংকৰী যুগৰ অপ্ৰমাদী কবি বুলি জনা যায় তাৰ পিছত আহিছো আজিৰ 35 নম্বৰ কোৱেশ্চন লৈ 35 নম্বৰ কোৱেশ্চন সুধিছে টুচু পৰৱ কোন জনগোষ্ঠীৰ উৎসৱ সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি চাহ জনগোষ্ঠীৰ এটি উৎসৱ হৈছে টুচু পৰৱ সকলোৱে মনত ৰাখিবা এইকেইটা আছিল আজিৰ কোৱেশ্চন আজি যি আমি 35টা কোৱেশ্চন আলোচনা কৰিলো তাৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ কৰিলা সকলোৱে কমেন্ট কৰি জনাবা যদি চেনেলটো ভাল পাইছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু ইয়াৰ পিডিএফটো অহাকালি পাই যাবা টেলিগ্ৰামত ডেসক্ৰিপচনতে লিংকটো দিয়া আছে সকলোৱে তাত জয়েন হৈ লবা তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ